নগাঁও লাওখোৱা ৰোডৰ বিষ্ণুজ্যোতি পথত চুৰিকাণ্ডৰ ঘটনা। লক্ষাধিক টকাৰ অলংকাৰৰ লগতে চোৰে লুটি নিলে নগদ ধন। নগাঁও লাওখোৱা ৰোডৰ বিষ্ণুজ্যোতি পথত চুৰিকাণ্ডৰ ঘটনা। শনিবাৰে দিনৰ 2 বজাত ঘটনাস্থলীত উপস্থিত শৈবৰগাঁও আৰক্ষী। উল্লেখ্য যে বিষ্ণুজ্যোতি পথৰ বিশ্বজিৎ দাস নামৰ লোকজনে নিজৰ পৰিয়ালক চিকিৎসালয়ত লৈ যোৱাৰ পিছতে দিনৰ 11 পৰা 12 বজাৰ ভিতৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। 5 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ চোৰে লুটি নিয়াৰ লগতে লুটি নিলে নগদ প্ৰায় 70,000 টকা। ঘটনা সন্দৰ্ভত শৈবৰগাঁও আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত শৈবৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। লোকেল বাহিৰৰ নহয়, ওচৰৰ নহয়। ঠিক আছে দাদা, খবৰ ঠিক আছে দাদা, ঠিক আছে। ঘটনাটো কি হৈছিলে? একচুৱেলি আজি ৰাতিপুৱা 11টা বজাত মই মানে মিছেজক লৈ পেলাই মাৰ্চি হস্পিটেলত গৈছিলোঁ। মেডিকেল পাৰপজ আছিলে। চ' মোৰ ছোৱালীকেইটা 12টা বজাত স্কুলৰ পৰা আহিছে আৰু মই বাহিৰৰ পৰা গোটেইখিনি তলা মাৰি থৈ গৈছোঁ। তো সিহঁতে আহি পেলাই যেতিয়া চাবি দি খুলিব লৈছে ভিতৰৰ পৰা লগোৱা। চ' সিহঁতৰ কিউৰিচিটি হৈছে কি হ'ল, সিহঁতৰ বেক চাইডৰ পৰা যিটো এটা টিনৰ আছিলে দৰ্জা, চ' এইটো টান দিলে খুলি যায়। এইটো খুলি পেলাই চালে বেক চাইডৰ মেইন ডোৰটো খোলা আৰু সোমাই কিনে চাইছে যে চব উলট পালট হৈ আছে। কোন জেগা এইটো? এইটো লাওখোৱা ৰোড বিষ্ণুজ্যোতি পথ। কিমান সময়ত ঘটনাটো হৈছিলে? এইটো 11টাৰ পৰা 12টাৰ ভিতৰত হৈছে। মানে আপোনাক কেইটা বজাত লাগিছিলে? মই 11টা বজাত ওলাই গৈছিলোঁ। আপোনাৰ নামটো? মোৰ নাম বিশ্বজিৎ দাস। কি বস্তু লৈ গ'ল আপোনালোকৰ ইয়াৰ পৰা? লকাৰ ভাঙি পেলাই সোণ আছিলে। সোণ কিমান আছিলে? 4 ভৰিমান হ'ব। আৰু টকা? আৰু টকা মোটামুটি 70,000 টকামান আছিলে। কেছ টকা আছিলে 70,000 আৰু কিছুমান মানে আছিলে মানে পূৰা ব্ৰেণ্ড নিউ টকাবিলাক আছে নহয়। হয়। আগৰ টকা তেনেকুৱা চাগে 5-6 হাজাৰ টকা আছিলে। বেংকৰ পৰা লোৱা মানে? লোৱা। টোটেল কিমান টকা লৈ গ'ল? হ'ব এইটো 70,000-80,000 মান হ'ব। আৰু সোণৰ অমূল্য কিমান হ'ব? সোণৰ ভেলু 4-5 লাখ টকা হ'ব।